এই মানুহগৰাকী মোৰ কামৰ মানুহ। তেওঁক সন্তুষ্ট কৰি ৰাখিব পাৰিলেই মোৰ কাম সহজ হৈ পৰিব। যুদ্ধ জয় কৰিবলৈ বিভীষণৰতো প্ৰয়োজন হ'বই। পেহীয়ে হ'ব মোৰ বিভীষণ। বৌ, তোমাক মই হেল্প কৰি দিম নেকি? নালাগে, ভাত হ'লেই। তেনেহ'লে ভাতটো সোনকালে বাঢ়া। মোৰ বহুত ভোক লাগিছে, দাদাৰো ভোক লাগিছে হেনো। কিন্তু প্ৰিয়া? তুমি গমেই নোপোৱা? পেহীয়ে প্ৰিয়াক খেদিলে। জীৱনত প্ৰথমবাৰৰ বাবে পেহীয়ে ভাল কাম কৰিছে। কি ক'লে? জানো কি ক'লে। বাদ দিয়া সেইবোৰ। প্ৰিয়া যি উভতি গ'ল দাদাক লগ নকৰাকৈ, সেইটোৱে ডাঙৰ কথা। তোমাৰ সপোন পূৰ কৰিব পৰা মানুহ এতিয়া এজনেই আছে, আৰু সেয়া হৈছোঁ মই। যদি তুমি মোক ভগৱান ৰূপে মানি মোৰ আৰাধনা কৰা, তেতিয়া মই নিশ্চয় তোমাৰ মনোকামনা পূৰ্ণ কৰিম। আৰাধ্যা, কি চিন্তা কৰি আছ? কালিৰে পৰা মাহঁতক ফোন কৰি আছো, কিয় জানো ফোনটো ৰিচিভ কৰা নাই। সকলো ভালে আছেতো শান্তনু? চব ঠিকেই আছে, মই ফোনত খবৰ লৈ আছো। তাৰমানে তোৰ লগত কথা পাতি আছে, মোৰ ফোনহে ৰিচিভ কৰা নাই। মা দেউতাই মোক কিবা কথাত বেয়া পাইছে নেকি বাৰু? মেনকা, তুমি প্ৰিয়াক কি ক'লা? মই তাইক বুজালো, কৈছোঁ অনিৰুদ্ধক সুস্থ হৈ ল'বলৈ দিয়া। সি ভাল পোৱালৈকে অন্ততঃ তুমি কেইদিনমান তাৰ পৰা দূৰত থাকিব লাগিব। আৰু তাই কি ক'লে? তাই মান্তি হ'ল। মই ভালদৰে বুজাই কৈছোঁ নহয়। এতিয়া অনিৰুদ্ধৰ কাষ চাপিলে তাৰ স্বাস্থ্যৰ বাবেই বেয়া। সি সুস্থ হোৱাৰ পিছত সি নিজেই সিদ্ধান্ত ল'ব। তোমাক অনিৰুদ্ধই বিচাৰে নে নিবিচাৰে তাৰ সিদ্ধান্তও সিয়ে ল'ব। আমিনো কোন? আচৰিত, তাই ইমান সহজে মানি লৈছেনে? প্ৰিয়াৰ দৰে ছোৱালীক কেনেকৈ কথাৰে বান্ধিব লাগে সেই কথা মই জানো বৌ। মানিছো, তাই বাৰু মান্তি হ'ল। কিন্তু মানুহৰ আগত তাই যদি তাইৰ প্ৰেগনেঞ্চিৰ কথাটো কৈ ফুৰে, বদনামীটো আমিয়ে হ'ব লাগিব। এই কথাও মই তাইক ভালদৰে বুজাই দিছোঁ। মই প্ৰিয়াক কৈছোঁ, তুমি আৰু তোমাৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তোমাৰ প্ৰেগনেঞ্চিৰ কথাটো সকলোকে কৈ নুফুৰিবা। তুমিতো জানাই, এনেকুৱা সম্পৰ্কৰ সন্তানক আমাৰ সমাজে সহজে স্বীকাৰ নকৰে। আৰু লগতে তোমাৰ বদনামৰো কথা আছে। ডক্টৰে আপোনাক সোনকালে এডমিট কৰিব কৈছে। শান্তনুক মাতি পঠিয়াওঁ। জোঁৱাই নহ'লেও সি এতিয়ালৈকে জোঁৱাই সকলোবোৰ দায়িত্ব পালন কৰি আছে। শুনিছেনে? ভোক লাগিছে নেকি? কিবা এটা দিওঁ নেকি খাবলৈ? হেৰি কিবা এটা খাব নেকি?
আহিছো দে যা। অ' কালি প্ৰিয়া আহিছিল। তাইক বোলে কোনোবাই কিডনেপ কৰিছিলে। জানো কি হ'ল, কালি দেখোন তাই হঠাৎ আহি ওলালহি। গৰ্ভত সন্তান থকাৰ অৱস্থাত বহুত নঘটিবলগীয়া ঘটনা ঘটিল তাইৰ লগত। তোৰ লগত প্ৰিয়া ইমানবোৰ কৰিলে, তাৰ পিছতো তই প্ৰিয়াক লৈ ইমান সহানুভূতি কেনেকৈ ৰাখিব পাৰ? প্ৰিয়া উভতি আহিলে যিহেতু তোৰ সেইখন ঘৰত প্ৰয়োজন নাই। তই ঘৰলৈ যাব পাৰ এতিয়া। ঘৰখনক মোৰ প্ৰয়োজন আছে শান্তনু। আৰ্থিকভাৱে এতিয়াও তেওঁলোক সুস্থিৰ হৈ উঠা নাই। অনিৰুদ্ধৰ জীৱনত মোৰ প্ৰয়োজন নহ'ব পাৰে। চাবলৈ গ'লে প্ৰিয়াৰ জীৱনতহে অনিৰুদ্ধৰ বেছি প্ৰয়োজন। আশা কৰোঁ অনিৰুদ্ধ সোনকালে সুস্থ হৈ উঠক, তেতিয়া মই আঁতৰি যাব পাৰিম। অনিৰুদ্ধ সুস্থ হ'লেও চাৰিওফালে থকা ধাৰবোৰ ইমান সোনকালে পৰিশোধ কৰিব পাৰিব? সুস্থ হৈ উঠাৰ পিছতো সিহঁতে তোক ব্যৱহাৰ কৰিব। চাবি, এইবোৰ ধাৰ তয়ে মাৰিব লাগিব। মই অনিৰুদ্ধক জানো, তেওঁৰ দক্ষতাকো জানো। এবাৰ সুস্থ হৈ উঠিলে তেওঁ অকলেই সকলো সমস্যা সমাধান কৰিব। সেইখিনি ক্ষমতা তেওঁৰ আছে। তই ভগৱানক প্ৰাৰ্থনা কৰিবি তেওঁ যেন সোনকালে সুস্থ হৈ উঠে। কি ক'লা তুমি? কথাটো আকৌ এবাৰ কোৱাচোন। কোৱা। মই অনিৰুদ্ধক ভাল নাপাওঁ, তাৰ পইচাকহে ভাল পাওঁ। পইচাৰ কাৰণেতো মই তুমি অনিৰুদ্ধৰ লগত বিয়া হ'বা। তোমাৰ দৰে ছোৱালী মই ভালদৰে জানো। আপুনি ঠিকেই কৈছে। মোৰ গৰ্ভত থকা সন্তানটোৰ কাৰণে মই তাৰ লগত বিয়া হ'ব খোজা নাই। তেনেহ'লে সকলো কথা এতিয়াই নকওঁ, সেইবোৰ বাদ দিয়ক। আপুনি সোনকালে মোক সেইখন ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰক। আপুনি যিমানেই সোনকাল কৰিব সিমান সোনকালে আপুনি আপোনাৰ প্ৰসাদ পাব। ছাৰ, ভয় খাব নালাগে। মই তোমাৰ কাহিনী শুনিছো। তোমাৰ জীৱনত দুজনকৈ পুৰুষ, এজন তোমাৰ স্বামী, আনজন প্ৰেমিক। তুমি মোৰ কথাবোৰ নিগেটিভলি নলবা। দুখ লাগিছে মোৰ তোমাৰ কাহিনী শুনি। দুজন পুৰুষৰ লগত তুমি থাকা, তাৰ পাছতো তুমি অকলশৰীয়া। আচলতে কি জানা, পুৰুষ জাতিটোৱে তেনেকুৱা, স্বাৰ্থপৰ। কেৱল নাৰীক ব্যৱহাৰ কৰিব জানে। সময়ৰ তাগিদাত তুমিও স্বাৰ্থপৰ হ'ব লাগিব। তুমি তোমাৰ স্বাৰ্থৰ কথা চিন্তা কৰিব লাগিব। ছাৰ, মই ইয়াত কাম কৰিবলৈ আহিছো। মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইয়াত আলোচনা নহ'লে ভাল পাম। তুমি ঠিকেই কৈছা। অফিচত ব্যক্তিগত জীৱনৰ কথা নপতাই ভাল। তোমাক কোনে কিডনেপ কৰিলে? নাজানো, কিন্তু যিয়ে কৰিলে ভালেই কৰিলে। সেই ঘটনাটো হৈ যোৱাৰ পিছৰ পৰা মই কোনো বস্তুলৈকে ভয় নকৰোঁ, কোনো পৰিস্থিতিকে মোৰ ভয় নালাগে। সেইকাৰণে কয় কঠিন মুহূৰ্তই বোলে আমাৰ জীৱনৰ ডাঙৰ শিক্ষক। বহু কথাই শিকাই থৈ যায় আৰু লগতে আমাক শক্তিশালী হ'বলৈ শিকাই যায়। এতিয়া ভাবিছোঁ সেই সময়খিনিত মই নোহোৱা হোৱাটোৱে ভাল হৈছিল। কিন্তু পেহীজনী মোৰ পক্ষত কিয় আছে? কিয়? তুমিয়ে দেখোন কৈছিলা তেখেত বিভীষণ বুলি।
এয়া সত্যযুগৰ পৰা চলি আহিছে। সাম্ৰাজ্য পতনৰ আঁৰত সদায় নিজৰ মানুহ এজন থাকিবই লাগিব। চোৱা প্ৰিয়া, তোমাৰ গৰ্ভত থকা সন্তানটো তোমাৰ কাৰণে এতিয়া ব্ৰহ্মাস্ত্ৰ। যেতিয়াই তোমাৰ সন্মুখলৈ কোনোবা শত্ৰু আহিব, লগে লগে এই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিবা, সকলো চাৰখাৰ হৈ যাব। কি হ'ল? আপোনাৰ দৰে মানুহক কিদৰে উত্তৰ দিব লাগে মই ভালদৰে জানো, কিন্তু সকলো জানিও মই সহ্য কৰি থাকিবলগীয়া হৈছে। আপোনালোকৰ দৰে মানুহৰ ভয়ত যদি আমি ঘৰতে সোমাই থাকো, আমি কেনেকৈ দায়িত্ববোৰ ল'ম, কেনেকৈ সপোনবোৰ পূৰণ কৰিম? মেনকা, কি চিন্তা কৰি আছা? আমি মানুহ জাতিটো বৰ স্বাৰ্থপৰ বৌ। আমি কেৱল নিজৰ লাভ লোকচান এইবোৰ কথাহে চিন্তা কৰোঁ। এতিয়া প্ৰিয়াৰ কথাটোকে চোৱাচোন। সেইজনীৰ নাম মোৰ সন্মুখত কিয় উলিয়াইছা? আমি সকলোৱে প্ৰিয়াক বেয়া পাওঁ। তাইৰ নাম ওলালে আমাৰ আটাইৰে খং উঠে। কিন্তু এটা কথা ভাবি চাওঁ যে অনিৰুদ্ধই আৰাধ্যাক বিচৰা নাছিল, প্ৰিয়াকহে বিচাৰিছিল। মেনকা, সেয়া তাৰ ভুল আছিল। সি এতিয়া উপলব্ধি কৰিছে। কিন্তু তাইৰ গৰ্ভত থকা নিষ্পাপ শিশুটিৰ কি ভুল আছিল? আমাৰ পাপ লাগিব, বুজিছা? আমাৰ জানো তাৰ প্ৰতি দায়িত্ব নাই? আহিবলগীয়া সেই সন্তানটিৰ আইতাক তুমি, সেয়াটো তুমি অস্বীকাৰ কৰিব নোৱাৰা। যদি সেই সন্তানটিক আমি অস্বীকাৰ কৰোঁ, সেয়া আমাৰ পাপ নহয়, মহাপাপ হ'ব। আৰু এই পাপৰ সমভাগী আমি আটাই হ'ম। তুমি, মই, ৰিমলি, অনিৰুদ্ধ। আৰু এই পাপৰ বোজাৰ পৰা আনকি আৰাধ্যায়ো সাৰি নাযায়।